অসমৰ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। ইয়াত চোৱা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ যে ফেচবুক পোষ্ট আছিলে 2024-25 শিক্ষাবৰ্ষৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকোত্তৰ বৃত্তিৰ বাবে অসমৰ অনুসূচিত জনজাতিৰ আগ্ৰহী শিক্ষাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। কোনটো ৱেবছাইট গৈ আবেদন কৰিব লাগিব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে পাব, গোটেইখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এটা আসাম গভৰ্ণমেণ্টৰ স্কিম হয়, ঠিক আছে। ইয়াৰ পইচা তোমালোকে পাবাই, গতিকে এপ্লাই কৰিবলৈ নাপাহৰিবা। ইয়াত চোৱা লিখা আছে অসমৰ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাবৃত্তি 2024-25 প্ৰাক মেট্ৰিক বৃত্তি নৱম আৰু দশম শ্ৰেণীৰ বাবে। এই বৃত্তি পাবৰ বাবে যোগ্যতা থাকিব লাগিব পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2,50,000 টকা হ'ব লাগিব, তাতকৈ বেছি হ'লে নহ'ব। আবেদনৰ সময়সীমা হৈছে 21 আগষ্ট 2024, অৰ্থাৎ 21 আগষ্টৰ আগতে তোমালোকে আবেদন কৰিব লাগিব। আৰু NSP OTR এপৰ জৰিয়তে এককালীন পঞ্জীয়ন লাভ কৰাৰ পিছত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। NSP OTR এপ কি হয়, সেই এপটো ক'ত পাবা, তাৰপিছত ৰেজিষ্টাৰ কৰাৰ পিছত বা পঞ্জীয়ন কৰাৰ পিছত তোমালোকে কোনটো ৱেবছাইটত যাব লাগিব, মই ভিডিঅ'টোৰ শেষত তোমালোকক দেখুৱাই দিম। তলত আছে মেট্ৰিকোত্তৰ বৃত্তি। ইয়াৰ বাবে যোগ্যতা লাগিব পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2,50,000 টকা পৰ্যন্ত। আবেদনৰ সময়সীমা হৈছে 21 অক্টোবৰ 2024। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে তোমালোকে আবেদন কৰিব লাগিব। গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। 1 নম্বৰটো NSP OTR এপ ব্যৱহাৰ কৰি NSPত পঞ্জীয়ন আৰু ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। অৰ্থাৎ সেই এপটো তোমালোকে প্লে ষ্ট'ৰত পাবা, মই তোমালোকক অলপ পিছত দেখুৱাই দিম কেনেদৰে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত তোমালোকে তাত ৰেজিষ্টাৰ কৰিব লাগিব, আৰু ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। 2 নম্বৰত আছে OTRৰ বাবে আধাৰ আৰু আধাৰ সংযোজিত মোবাইল নম্বৰ বাধ্যতামূলক। OTRৰ বাবে আধাৰ আৰু আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ তোমালোকৰ ৰেজিষ্টাৰ হৈ আছে, তোমালোকৰ যিখন আধাৰ কাৰ্ড আছে তোমাৰ, সেই আধাৰ কাৰ্ডখনৰ লগত যিটো আধাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে সেইটো কানেক্টেড থাকিব লাগিব, তেতিয়াহে তোমালোকে ফেচ অথেণ্টিকেশ্যন কৰিব পাৰিবা। 3 নম্বৰত আছে জিলা আয়ুক্তৰ দ্বাৰা জাৰি কৰা বৈধ উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু জাতিৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। তাত জিলা আয়ুক্তৰ পৰা তোমালোকে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু ইনকাম কিমান হয় ইয়াৰ প্ৰমাণপত্ৰ আৰু তোমালোকৰ জাতিৰ প্ৰমাণপত্ৰখন তাত তোমালোকে আপলোড কৰিব লাগিব। 4 নম্বৰত আছে যদি জাতিৰ প্ৰমাণপত্ৰত নাম উপাধি পৃথক হয়, যথাযথভাৱে নোটাৰাইজ কৰা শপতনামা দাখিল কৰিব লাগিব। বহুতৰে কি হয়, জাতিৰ যিখন প্ৰমাণপত্ৰ থাকে তাত নামটো বা উপাধিটো বেলেগ বেলেগ থাকে, তেনেহ'লে তোমালোকে নোটাৰাইজ কৰা শপতনামা দাখিল কৰিব লাগিব। গতিকে নোটাৰাইজ কৰা শপতনামা কি হয় নাজানা, কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা, মই কমেণ্ট ছেকশ্যনতে তোমালোকক ধুনীয়াকৈ বুজাই দিম। 5 নম্বৰত আছে বৃত্তিৰ ধন প্ৰাপ্ত কৰাৰ বাবে বৈধ আধাৰ সংযোজিত বেংক একাউণ্ট থাকিব লাগিব। অৰ্থাৎ এই বৃত্তিৰ ধন যদি তোমালোকে এলিজিবল হোৱা, যদি তোমালোকে পইচা পোৱা, এই পইচা পোৱাৰ আগতে তোমালোকৰ যিটো বেংকৰ পাছবুক তোমালোকে দিবা, সেইটোৰ লগত তোমালোকৰ আধাৰ কাৰ্ডখন লিংক কৰাই থাকিব লাগিব। যদি লিংক কৰা নাই, তোমালোকে বেংকত গৈ লিংক কৰাই ল'ব পাৰিবা। এতিয়া এই NSP OTR এপটো তোমালোকে ক'ত পাবা? এই এপটো ডাউনলোড কৰিবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবা, আৰু অ'পেন কৰাৰ পিছত তাৰ চাৰ্চ বাৰত তোমালোকে NSP OTR বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলেই ছেকেণ্ড যিটো অপশ্যন এপ দেখিবলৈ পাবা NSP OTR, ইয়াতে গভৰ্ণমেণ্ট বুলি লিখা থাকিব, ঠিক আছে। 2.7 ষ্টাৰ ইয়াৰ ৰেটিং হয়। ইয়াতে তোমালোকে চিম্পলি ইনষ্টলত ক্লিক কৰিবা। ইনষ্টলত ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ৱেইট কৰি ল'বা। ইনষ্টল কৰাৰ পিছত তোমালোকে অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকৰ সন্মুখত আহিব। ইয়াত তোমালোকে অলপ সময় ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত ইয়াত আহিব লগ ইন আৰু ৰেজিষ্টাৰ, আৰু ইয়াতে আছে eKYC বাই ফেচ অথেণ্টিকেশ্যন। ইয়াতে তোমালোকে চিম্পলি ৰেজিষ্টাৰ কৰি ল'ব পৰা। ৰেজিষ্টাৰ কৰিবলৈ ইয়াত 4টা অপশ্যন আছে, ঠিক আছে। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, eKYC আৰু ফিনিছ। ইয়াতে তোমালোকে এইখিনি পঢ়ি ল'বা, কি কি ষ্টেপ আছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে, ঠিক আছে। ইয়াৰ বিষয়ে যদিহে তোমালোকে কেনেদৰে ৰেজিষ্টাৰ কৰিব নাজানা, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, সম্পূৰ্ণ ভিডিঅ' এটা মই ইয়াৰ ওপৰত আপলোড কৰিম। ইয়াতে তোমালোকে এগ্ৰি কৰিব লাগিব, আই এগ্ৰি টু দ্য ফলোয়িং। এগ্ৰি কৰাৰ পিছত নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে প্ৰথম ষ্টেপটো কমপ্লিট হ'ব। নেক্সট আছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। ইয়াত তোমালোকে মোবাইল নাম্বাৰটো দিব লাগিব,
ঠিক আছে নাম্বাৰটো দিয়াৰ পিছত তোমালোকে সেন্ড OTP-ত ক্লিক কৰিবা সেন্ড OTP-ত ক্লিক কৰাৰ পিছত এটা OTP আহিব সেই OTP-টো ইয়াতে তোমালোকে দিব লাগিব আৰু দিয়াৰ পিছত ইয়াতে ক্যাপচা এইটো দিব লাগিব যেনেদৰে লিখা আছে নে YH4 এনেকুৱা ধৰণে ইয়াত যেটো Y আছে ক্যাপিটেল লেটাৰত আছে Y আছে এনেকৈ লিখিবা YH4 তাৰ পিছত আছে Q and B এনেদৰে লিখিবা যদি অসুবিধা পোৱা এটোত ক্লিক কৰিলে এটা আকৌ ৰিফ্ৰেশ হৈ যাব অন্য এটা আহি যাব অহাৰ পিছত তোমালোকে ভেৰিফাই ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ যাব 2 নম্বৰটো কমপ্লিট হ'ব তাৰ পিছত UKIC ৰ বাবে তোমালোকে ফেস অথেন্টিকেশন কৰিব লাগিব তাৰ পিছত তোমালোকৰ ফিনিশ হৈ যাব ফিনিশ হৈ যোৱাৰ পিছত তোমালোকে যিকোনো এটা ব্ৰাউজাৰত তোমালোকে scholarship.gov.in বুলি লিখি সাৰ্চ কৰি দিবা দিলে তোমালোকে এটো অফিচিয়েল ওয়েবসাইট ওপেন হ'ব ইয়াতে আছে ষ্টুডেন্টস ইনষ্টিটিউশনস অফিচাৰ্স আৰু পাব্লিক তলৰ ফালে অলপমান স্ক্ৰল কৰিবা স্ক্ৰল কৰি তোমালোকে ইয়াৰটো এপ্লাই নাও ক্লিক কৰিব পাৰিবা ইয়াতে চোৱা ইয়াত ধুনীয়াকৈ লিখা আছে স্কলাৰশিপছ এপ্লিকেশন ফ্ৰেছ এণ্ড ৰিনিউৱেল ইজ ওপেন ফৰ 2024-25 ইয়াতে ক্লিক কৰি তোমালোকে এপ্লাই কৰিব পাৰিবা এইখিনি আছিল আজিৰ এই ভিডিঅ'ত ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে বা তোমালোকৰ কিবা অসুবিধা পোৱা কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা